এই সময়লৈ মই সকলোকে স্বাগতম জনাইছোঁ আজি আপোনালোকৰ সন্মুখত কল্পনা পাটোৱাৰী Bayhat jakhe khalelo amtir suwa gelami mas marongjo api jakhe mar bajang api mas mar bajang sanate sanakai jakhe boy disiloi sana mas marbi buli পুৱান মাছ ডাঙৰ হল খালে ভৰাই আনুগৈ জাক পাতি জাখে মাৰি মাৰি পাল পাতি মাছ মাৰং হৰণীয়া কছাৰী আপি জাখে মাৰ বাজাং আপি মাছ মাৰ বাজাং মাছের সিকুন মুয়া ঘুমতির সিকুন পুয়া ওই ঘুমতির সিকুন পুয়া মাছ মারবা জাঙ্গে করি হুয়া দুয়া ওই করি হুয়া দুয়া খালের দল্লো বান্ধি জাখেলো ভাল করি ওই জাখেলো ভাল করি মাছ কাকড়া খাওয়া যদি দাউরি দাউরি ওই দাউরি দাউরি আলি কানর কাকড়া সানা জাখে তুথে একো গন্দা কোনা পাতি ধরুং ওই খালই ভরাই লং আপি মাছ মার বাজাং আপি জাকই মার বাজাং কল্পনা পাটোৱাৰী আৰু বতৰৰ এটি গীত আপোনাৰ কণ্ঠত শুনিলো যেহেতু বাৰিষাৰ বতৰ হয় আৰু আমাৰ কোন জনগোষ্ঠীত পৰে এইটো হৰণীয়া কছাৰী সকলে আৰু আমি বিলৰ পাৰত এতিয়া মাছ মৰাৰ এইখিনি সময় একদম বাৰিষা লাহে লাহে ভৰি আহিছে নদী উফান মাৰি আৰু মাছ মৰাৰ কথাটো মোৰ কাৰণে এইবাৰ আৰু এটা কথা মই জনাব বিচাৰিম বিশেষ এই কাৰণে যে মই আমাৰ গুৱাহাটীৰ ওচৰতে পানীখাইটি যোনখিনি এলেকা তাত প্ৰায় আজি এবছৰে হ'ল এক অলপ আমি ক্ৰয় কৰি থৈছিলো মাটি তাত উদ্দেশ্য আছিল কল্পনা লোক এক সাংস্কৃতিক কেন্দ্ৰ সেইটো মোৰ আগৰ এক মানে সপোন এটা আছিল যে মই যিখিনি শিকিছো এতিয়ালৈকে সেইখিনি যদি মই মোৰ উত্তৰ পুৰুষক যদি মই তাৰ লগত যদি শ্বেয়াৰ নকৰো তো আই থিংক যিকোনো জ্ঞানৰ मतलब মানে কোনো হেৰি নাথাকে যে মই আহিছো জীৱনটো গায়িকা হিচাপে মই অতিবাহিত কৰিছো তো সেই এক উদ্দেশ্য ৰাখি ব্ৰহ্মপুত্ৰৰ একদম কিনাৰত আৰু ইতিমধ্যে সকলোৰে আমাৰ তাত যিখিনি আমি আছো সকলোৰে প্লেনিং এটা চলি আছিল জাল কিনিছে আৰু জালৰ যে নম্বৰ থাকে মই নাজানিছিলো যে সৰু মাছৰ বেলেগ জাল ডাঙৰ মাছৰ বেলেগ জাল তো বিভিন্ন ব্যৱস্থা কৰা হৈছিল জাস্ট লকডাউনে অলপমান এক নিৰাশা আনি দিছে 14 দিনৰ কাৰণে সেই প্লেনিংটো অলপমান ওটিকে পানীখাইটিৰ মাটি দুখৰ পৰা লাও বেঙেনা হৈছে নেকি লাও বেঙেনা হৈছে মই জলকীয়া ৰুইছো আৰু মোৰ সাগে চেহাত মই এনেও মানে মোৰ মই কোলাই ডাৰ্ক কিন্তু এতিয়া সাগে আৰু 10 দেখা পাইছে কাৰণ হসা কিন্তু কৰোনাৰ নামত সকলোৰে অভিজ্ঞতা আছে আপোনাৰো নিশ্চয় আছে ব্যক্তিগত এই যে খেতি কৰাৰ সময়ত বা ঘামৰ গোন্ধৰ যোনটো বাস্তৱিক যোনটো পৃথিৱীখন আমি শো বিজনেস বুলি কম নিজৰ যোনটো আমাৰ প্ৰফেশন তাত কিন্তু আমি এখন লোকশিল্পী হোৱা সত্ত্বেও এসি ৰুমত এক বেলেগ পৰিৱেশ হয়নে আৰু মাটিত ভৰি দিয়াৰ পিছত সেই মাছ মৰাৰ কথা যে কৈছো সেইখন একদম বাস্তৱ পৃথিৱী আৰু কিন্তু কৰোনাৰ নামত বেলেগ একো ভালটো একো নহয় কিন্তু এইখিনি অত্যন্ত হৈছে যে নিজে নিজক যেন আৰু এবাৰ বিচাৰি পাইছো আপোনাৰ মুম্বাইৰ যেটো ষ্টুডিও তাত বহি মই অনুষ্ঠান কৰিছিলো আপোনাৰ মনত আছে আৰু একেগৰাকী মানুহ আজি লাও বেঙেনাৰ লগত সম্পৰ্ক কৰিছে এটো খুব ডাঙৰ কথা অলপ কিছু কথা তেনেকুৱা মাজত আহিম কিন্তু প্ৰথমতে অকমান লকডাউন হয় লকডাউনৰ সুদীৰ্ঘ সময়ৰ অভিজ্ঞতা আপুনি মাজে মাজে কৈছে কিন্তু সৃষ্টিশীলতাত লকডাউনত কি কৰিলে কল্পনা পাটোৱাৰীয়ে এতিয়াটো দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব প্ৰথম পৰ্যায়ত
সকলোৱে যেনেকে পেণ্ডেমিক বোলা যিকোনো যেনেকে 100 বছৰ মূৰে মূৰে গোটেই পৃথিৱীত এনে ধৰণৰ যেনেকে ইনফ্লুৱেঞ্জা আহোঁতেও এই ধৰণে আমি দেখা নাই যদিও হেনু সৃষ্টি হৈছিলে বহু লাখ লাখ মানুহ মৰিছিলে গোটেই বিশ্বত তো সেই হিচাপে প্ৰথমতে সহজভাৱে ময়ো তাক ভয় খাইছোঁ সকলো যেনেকৈ ভয় খাইছে আমিও ভয় খাইছোঁ কি পৃথিৱী শেষ হৈ যাব নেকি আমি শেষ হৈ যাম নেকি তাৰপিছত আজিৰ সময়টো হাতত সকলোৰে মোবাইল ন আজি গোটেই ৱৰ্ল্ডখন গুগলৰ মাজত ইউটিউবৰ মাজত আছে তো কিছুমান বিশেষ ব্যক্তিত্বক সকলো ধৰণে চালি জাৰি চাই তাৰ পিছফালে মাজত এনেকুৱাও লাগিল যে ইয়াত কিবা কনস্পিৰেচি আছে নেকি কনস্পিৰেচি থিয়ৰিজবিলাক ওলাই আহিলে আৰু মানে বিল গেটছ পৰ্যন্ত যে ভেকচিনেশ্যন কৰি এটা বৃহৎ বিজনেছ পৃথিৱীখনত চলাবৰ কাৰণে বহুত ধৰণৰ বস্তুবোৰ ষ্টাডি মানে সন্মুখত আহিছে পঢ়ি গৈছোঁ আৰু ঠিক সেই সময়তে বিশ্বৰূপ চৌধুৰী ডক্টৰ বিশ্বৰূপ চৌধুৰী ভাৰতবৰ্ষত তেখেতেও একেই ধৰণৰ কথাবোৰ কৈ আছিলে তো দুটা বস্তু একেলগে চলি আছিলে যে কৰোনা ভাইৰাছ সঁচা নে মিছা তাৰ মাজতো নাগৰিক হিচাপে চৰকাৰে যি আমাক দায়িত্ব দিয়া বুলিয়ে ক'ব লাগিব সেইখিনি মানিবই লাগিব মানি গৈছোঁ যদিও বিভিন্ন মানে ইমান ফাষ্ট গৈছে বস্তুখিনি যেনেকৈ দুদিনৰ পিছতে লকডাউন দিয়াৰ দুদিনৰ পিছতে যেনেকৈ দিল্লীৰ পৰা মোৰ যোনবোৰ আচল শ্ৰোতা মই নিজৰ শ্ৰোতা বুলি মই সেই মজদুৰ বৰ্গৰ গায়িকা আচলতে ভোজপুৰী গায়িকা বুলি ক'লে মই মজদুৰ বৰ্গৰ গায়িকা তো সেই সকল লোক যেতিয়া ওলাই আহি এনেকৈ যি যাত্ৰা আৰম্ভ হ'ল গোটেই বিশ্বই দেখিছে মাইগ্ৰেশ্যনৰ মানে পলায়ন বুলি কয় সেই প্ৰব্লেমবোৰ কেনেকৈ ধৰা দিছে আৰু মই ভাবোঁ আমাক মানৱ জাতি হিচাপে ভাৰতীয় হিচাপেও এক উলংঘ অৱস্থাত লৈ গৈছে আৰু সেই সময়ত কিন্তু বহু বস্তু ধৰা দিছে চকুৰ আগত আহি পেলাই মানে নিজে নিজক বহু প্ৰশ্ন কৰিছোঁ বুজি পাইছে ন মানে তাত ৰাজনৈতিক কথা আছে তাত সামাজিক কথা আছে আধ্যাত্মিক কথা আছে একেলগে গোটেইখিনি আহিছে তাৰপিছত বহু প্ৰশ্ন নিজকে কৰা হৈছে আৰু লকডাউন কেনেকৈ গ'ল বুলি সৃষ্টিশীলতাততো বাধা নাহে কাৰণ যেতিয়া মই ভূপেন হাজৰিকা বা ভিখাৰী ঠাকুৰৰ পদক্ষেপত যোৱা বুলি নিজকে ক'ব খোজোঁ সৃষ্টিশীলতাততো প্ৰত্যেক সমস্যাতে সৃষ্টি আছে কিন্তু মই এইখিনি কথা পতাৰ আগত আপুনি প্ৰসংগটো উল্লেখ কৰাৰ কাৰণে মই সংযোগ কৰিব খুজিছোঁ ঠিক সেইখিনি সময়ত মজদুৰসকলৰ যিটো সৰ্বভৌত ক্ষেত্ৰত আমি দেখিছিলোঁ দৌৰা দৌৰি ঘৰলৈ পলায়ন সেই সময়তে আপোনাৰ এটা সৃষ্টি হৈছিল আৰু সেই সৃষ্টিয়ে সৰ্বভাৰতীয় পৰ্যায়ত বহুলভাৱে আলোচনা হৈছিল নহয় জানো আৰু ৰাবৰি দেৱীৰ নিচিনা মহিলায়ো সেই আলোচনাত অংশ লৈছিল অকণমান সেই সময়খিনিৰ এই বিশেষ সৃষ্টিটো প্ৰথমে অকণমান শুনি ল'ব বিচাৰিম প্ৰথমে মই গাই লওঁ নেকি মই গীতটো গাই দিছোঁ তাৰপিছত মই কথাখিনি ক'ম আৰু কেতিয়াৰ কথা আছিল এইটো আচলতে 24 তাৰিখে লকডাউন হৈছিল প্ৰথম লকডাউন ভাৰতত প্ৰায় দুদিনৰ পিছতে এইটো আৰম্ভ হৈছিল তো আচলতে গীতটো এই সময়ত সৃষ্টি কৰা বুলি ক'লে ভুল হ'ব গীতটো মই অলৰেডি এখন ইণ্টাৰনেশ্যনেল এৱাৰ্ড উইনিং ফিল্মত গাইছোঁ যাৰ প্লটটোৱে আছিল বিহাৰৰ মুছাহাৰ যোনটো কমিউনিটি মুছাহাৰ মানে যোনে আমাৰ নিগনিবোৰ ধৰি ধৰি খায় সেই কমিউনিটিয়ে তো তলৰ মানে কাষ্টিজিমৰ ক্ষেত্ৰত ক'ব গ'লে অলপ তলৰ হেৰিত পৰে তেওঁলোকৰ ওপৰত এখন ফিল্ম হৈছিলে তাত মই গাইছিলোঁ তো গীতটো আগে মই গাই শুনাইছোঁ भैया हो भैया मजदूर भैया कि हम तो बनल किसान हम तो बनल किसान कि हमर बेटा भूखले सुते हो राम हल हम जोतिला अनहु पजाविला हल हम जोतिला अनहु पजाविला अनवा से भरल है गोदाम अनवा से भरल है गोदाम कि हमर बेटा भूखले सुते हो राम रुई हम धुनिला कपड़ा बनाविला कपड़ा से भरल है दुकान कपड़ा से भरल है दुकान कि हमर बेटा लंगटे घूमे हो राम ईटा हम पारिला घरवा बनाविला महला दो महला आसमान महला दो महला हिंदुस्तान कि हमर बेटा टुकुर टुकुर
ताके आसमान भैया हो भैया मजदूर भैया हम तो बनल किसान कि हमर बेटा भूखले सुते हो राम ইয়াত লেখনিটো বিৰাট সুন্দৰ তাক বিৰাট অপোজিট যোনটো সেটায়াৰ হেতু কিদৰে লিখিছে যে মই আমি মজদুৰ ভাই আমাক মজদুৰ ভাইয়া বুলি কোৱা হয় আমি খেতিয়ক हम तो बनली किसान মই তো খেতিয়ক কিন্তু মোৰ ঘৰত মোৰ লৰাই কিয় ভুকত হ'ব লাগে মই তো কাপোৰৰ বেপাৰ কৰো মই তাঁত শিল্পী কিন্তু মোৰ ঘৰৰ লৰাই নাঙত হৈ কিয় ফুৰিব লাগে এই ধৰণৰ এক প্ৰতিবাদী কণ্ঠ আৰু এই চৰিত্ৰবিলাকৰ অন্তৰন্দও প্ৰকাশ পাইছে যে মই এইটো কৰো কিন্তু মোৰ ঘৰত কিয় এইটো দুই লাইনত যেনেকৈ গোটেই হিন্দুস্তান গোটেই ইণ্ডিয়াখনক মজদুৰৰ কোনটো বৰ্গই বনাই আছে কোনে আমাৰ ঘৰবোৰ কোনে বনাই আছে বাট মোৰ লৰাই যেতিয়া শুৱে আমাৰ বেটা টুকুৰ টুকুৰ তাকে আসমান কাৰণ মোৰ সালত ফুটা আছে সি আকাশ দেখা পায় মোৰ ঘৰৰ ছাত নাই মোৰ ঘৰত তিন পাত নাই কিন্তু মই বেলেগৰ গোটেই ভাৰতবৰ্ষখন মই সৃষ্টি কৰি আছো এই কথাখিনি এনেকুৱা এই সৃষ্টি যেটো মই দেখিলো ইয়াৰ মাজেদি মই কল্পনা পাটোৱাৰীক অকমান এটা নতুন ৰূপ দেখিবলৈ সক্ষম হৈছো অন দা স্পট এইখিনি মই কথা পাতি থাকোতে আচ্ছা কল্পনা পাটোৱাৰী এনেকৈ এখন ঠাইৰ মানুহ বৰপেটা আমি সকলোৱে জানো অম্বিকাগিৰি ৰায়চৌধুৰীৰ দেশ যি বিপ্লৱী সত্তা যি প্ৰতিবাদী সত্তা আছিল আৰু জাতীয় জীৱনক সেই ধৰণে তেওঁ আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল ভক্তি ধৰ্মৰ কথা জানো ভক্তিৰ ৰাণীটো কল্পনা পাটোৱাৰী হয়েই জনগোষ্ঠীয় চিন্তাধাৰা কল্পনা পাটোৱাৰীয়ে কৰে আছুতীয়াকৈ জানো কিন্তু আজি গীতটোৰ মাজেদি মই বিদ্ৰোহী কল্পনা পাটোৱাৰীক বিচৰা যেন লাগিছে মোৰ লাগিছে যেন কৰবাত উন্মেদ ঘটিছে কৰবাত আছে এটা হত্তা থকা মানে কি চাওক মই তাকে বেছিকে ক'বই নালাগে ভূপেন হাজৰিকাৰ দেৱৰ নাম লোৱাৰ লগে লগে ভিখাৰী ঠাকুৰৰ নাম লোৱাৰ লগে লগে সেই কথাখিনি ওলাইয়ে পৰে আচলতে কাৰণ এইবাৰ চাওক নৰ্মেলি কোৱা যায় নহয় যে ৱেষ্টাৰ্ণ বা পাশ্চাত্য যোনবোৰ চিন্তাধাৰা বিৰাট মডাৰ্ণ হয় কিন্তু এতিয়াও কিছুমান কোল্ড আণ্ডাৰ কাৰেণ্ট কিছুমান বস্তু চলি থাকে যেনেকৈ ৰেচিজম ব্লেক এণ্ড হোৱাইট বা কলা বগা সেইবোৰ বস্তু এই সময়ত আমেৰিকাৰ নিচিনা জেগাত ওলাই পৰিছে আৰু তাৰ ফলত কি যুদ্ধ গৃহযুদ্ধ হোৱাৰ নিচিনা পৰিৱেশ আজিৰ সময়ত কি এইবোৰ নাই মানুহে কি ভাবিছে এইবোৰ নাই কি ব্ৰাহ্মীণ আপাৰ কাষ্ট লোৱাৰ কাষ্ট ইউ পি বিহাৰত মই ভয়ংকৰভাৱে দেখি আহিছোঁ মানুহে ক'লে হ'ব নাই দলিত নাই অসমৰ কথা কওঁ অসমত ওপৰত সকলো ঠিক আছে কিন্তু তাৰ মাজতো উজনি অসম নামনি অসম নাই আছে এইবোৰ ক'বাত নহয় ক'বাত সেই যে বিভেদবোৰ সেইবোৰ আছে আৰু কিন্তু তাৰ মাজতো ইমান সকলোখিনি হোৱাৰ মাজতো এইবাৰ লকডাউনৰ সময়ত গোটেই ভাৰতবৰ্ষত এটা কথা বিৰাট ক্লিয়াৰলি ওলাই পৰে সেইটো হ'ল ধনী আৰু দুখীয়াৰ বিভেদ মই ভাবোঁ তেনেকৈ মজদুৰ বৰ্গৰ যেতিয়া কথা কৈছে আছে মোৰ খুব যে কৰোনা আছে কোভিড-19 হৈছে কিন্তু সকলো মজদুৰ বহুত মানুহক যেনেকৈ এয়াৰক্ৰাফ্টত লৈ অহা হৈছে কিন্তু নিজৰ আমাৰ মজদুৰ বৰ্গৰ মানুহক তেওঁলোকক কিয় সেই বিভেদটো কিয় দেখুওৱা হ'ল এইবোৰ প্ৰশ্ন আছে মোৰ তাত কাৰণ সেইটো দেখা পাইছো ন তাকতো মই তাক থাকি বেলেগ এটা কথা ডিপ্ল'মেটিক কথা এটা কৈ মই ৰাজনীতিবিদৰ নিচিনা ওলাই যাব নোৱাৰিম কাৰণ সেইটো ধৰা দিছে গতিকে সেই বিভেদ যে হৈছে সেইটো এটা খুব এটা দুখ আছে আৰু এইটো মই ক'ব নাযাওঁ যে এই চৰকাৰখনৰ কাৰণে হৈছে মই সেইটো ক'ব নাযাওঁ দেই যদি এই চৰকাৰখনৰ কাৰণে হৈছে যোৱা 70 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ ৰূপ বেলেগ হ'ব লাগিছিলে চৰকাৰটো এতিয়াহে ভাৰতীয় জনতা পাৰ্টি আহিছে ইমান বছৰে যদি ইমানেই সুখী আছিলে বেলেগ পাৰ্টিৰ চৰকাৰ কিয় আহিব লাগে আপুনি ক্ষোভ প্ৰকাশ কৰাৰ অৰ্থ এইটো নহয় যে এখন চৰকাৰৰ ক্ষোভ প্ৰকাশ কৰিছে বহুতে এইটো কয় ন সমান্তৰালভাৱে গোটেই সমাজখনত যেটো হৈ আছে একদম সমাজ আজি চাওক আকৌ লকডাউন আৰম্ভ সৰু কথা কৈছো মইতো গৃহিণী নৰ্মেলি যদি আলুৰ দাম 15 টকা 20 টকা হয় আজি আপুনি আজি কিনিব যাওক 60 টকা 80 টকা হ'লে নাই কি এটো কি মই আপোনাক সুধিছো না মই নাজানো এই যে চক্ৰটো যদিনত যে আলুৰ দাম বাঢ়ি গ'ল বা সব বস্তু দাম বাঢ়ি গ'ল এইটো চৰকাৰে কৰে নেকি কোনে কৰে মই আপোনাক সুধিব বিচাৰিছো ব্যৱসায়ী সন্থা আছে কিন্তু চৰকাৰ এই কাৰণে জগৰীয়া হয় কাৰণ চৰকাৰ এখন যোগান বিভাগ আছে যোগান বিভাগৰ এজন মন্ত্ৰী আছে তেওঁ নিশ্চিতভাৱে তৎপৰ হ'ব লাগিব যেতিয়া ছ'চিয়েল মিডিয়াত আলোচনা হৈছে মূল্য বৃদ্ধি ঘটিছে যোগান মন্ত্ৰী সন্মুখলৈ আহিব লাগিব কুইক একচন ল'ব লাগিব
যাৰ কাৰণে চৰকাৰ দ্যাট মিন্স ওপৰৰ পৰা তললৈ আমি আমাৰ গোটেই সিস্টেমটো আমি নিজেই আসলতে ভ্ৰষ্ট Yes. আমাৰ সংস্কাৰৰ নাম ভ্ৰষ্ট সংস্কাৰ বুলিলে ভুল নহয় আসলতে না আমাৰো দোষ আছে আমাৰ দোষ আছে। আমিও প্ৰতিবাদ নকৰো আমিও নামাতো কিন্তু যেহেতু আমি এখন নিৰ্বাচিত চৰকাৰ কৰিছো নহয় তেওঁৰ নৈতিক দায়িত্ব আছে তেওঁ যদি সন্মুখলৈ ওলাই অহাৰ পিছতো কামবিলাক হৈ থাকে তেতিয়া কথাবিলাকৰ আলোচনাটো অলপ বেলেগ হ'ব কিন্তু প্ৰতিবাদী সত্তাৰ কথাটোলৈ আকৌ আহিছো এটা প্ৰতিবাদী সত্তা কল্পনা পাটোৱাৰীৰ গাত আছে অসমীয়া গান তেনেকুৱা কিবা নজনাকে এনেকুৱা প্ৰতিবাদী সত্তাৰ গান হেনেকে মই প্ৰতিবাদী সত্তাৰ গীত গাওঁ বুলি ভূপেন হাজৰিকা অফক'ৰ্ছ মোৰ দেউতা নিজে আচলতে প্ৰতিবাদী মই আগতে আপোনাৰ লগত এইবোৰ কথা পাতিছোঁ যে দেউতাই নিজে কেনেকে সেই সময়ত আজি অসম আন্দোলনৰ সময়ত হঠাৎ ইংৰাজী মাধ্যমত মই পঢ়ি থকা সৰু ছোৱালীজনীক অসম সচিবালয়ত তেওঁ কাম কৰিছিলে তেতিয়া কৰ্মৰত আছিলে তেওঁ হঠাৎ একো নভবা নিচিন্তাকে মই ফেচ কৰিব পাৰিম নে নাই সেইবোৰ নভবাকে হঠাৎ মোক অসমীয়া মিডিয়ামত তেওঁ লৈ আহে তো সেই সত্তাটো দেউতাৰ মাজত আছে সেই সত্তা মোৰ আটাৰ তাৰিণী চৰণ পাটোৱাৰী তেওঁৰ তাত আছিলে কাৰণ তেওঁ স্বাধীনতা সংগ্ৰামী আছিলে বহুত ইলেক্ট্ৰিক শ্বক খাইছিল মই শুনিছোঁ এইবোৰ কথা তো সেইটোতো সেই সত্তাটো সেই সংস্কাৰ মানে কি নজনাকৈয়ে সেই আটাৰ পৰা দেউতাৰ পৰা মোৰ আৰু মোৰ পিছত মই আজি কি কৰিলোঁ চাওকচোন কানেকশ্যনটো চাব আজি মই বম্বেৰ পৰা উভতনি যাত্ৰা আজি বম্বেৰ পৰা মই আৰএছমিত মোৰ দুটা ল'ৰা তাতে ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি আছে হঠাৎ ৰাজ্যিক ছাবজেক্ট দিয়া হৈছে মাৰাঠী মই চিন্তা কৰিলোঁ নহয় এইটো ভুল হ'ব অসমীয়া নাজানিলে কেনেকৈ হ'ব মই আজি ইমান ডাঙৰ এটা ডিচিশ্যন লৈছোঁ মই কেইদিনমানতো অহা যোৱা কৰি আছিলোঁ আৰএছমিতে আজি ইয়াত পঢ়োৱাৰ একমাত্ৰ কাৰণ অসমীয়া তো সেই বস্তুটো আপুনি অবজাৰ্ভ কৰকচোন দেউতাৰ সেই ডিচিশ্যনটোক ক'ব নোৱাৰাকৈয়ে মোৰ শৰীৰত দেখা দিছে ন সেই চিন্তাধাৰা ককাই দেউতাক দিছিলে দেউতাই আপোনাক দিছে সেয়াই সংস্কাৰ আচলতে উভতনি যাত্ৰা সেইটোৱে মুম্বাইত থাকি মুম্বাইত পঢ়া শুনা ল'ৰা ছোৱালীক কৰাই কৰিব পাৰিলে নম্বৰ কিমান পাইছে মোক নালাগে কিন্তু অসমীয়া জানিব লাগিব সাবজেক্টটো ল'ব লাগিব যাৰ কাৰণে আহি পানী খাইটি পাইছে হয় আৰু মই বিৰাট সুখী তাৰ কাৰণে মোৰ পাৰভেজ আৰু মোৰ দুইজনৰে ডিচিশ্যন মই বিৰাট বেছি সুখী ইয়াক লৈ পেলাই আচলতে আৰু বহুত এইবিলাক কথা পাতিলে বহুত লম্বা হৈ যাব আপুনি যিমান অসমীয়া পাৰভেজো কম অসমীয়া নহয় তাৰো তেওঁৰো একেই সত্তা লুকাই আছে যাৰ ফলত একদম আমাৰ ধৰ্মই হ'ল মাৰাঠী শিকাতকে মোৰ ল'ৰাটোৱে অসমীয়া শিকক মোৰ ছোৱালীজনী অসমীয়া শিকক কি কৰিব মাৰাঠী কি শিকিব কাৰণ কল্পনা পাটোৱাৰীটো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিকিয়েইটো ভোজপুৰী ৰাণী হৈছে সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিছে অসমীয়াতেইটো শিকি গতিকে কল্পনা পাটোৱাৰীৰ ল'ৰা ছোৱালী কিয় নোৱাৰিব নাই জানিব লাগিব এইটো লাজৰ কথা মোৰ কাৰণে বেলেগ একো নাই এইটো লাজৰ কথা অসমীয়া ভাষা নাজানে সিহঁতে এতিয়াও সিহঁতে ক'বলৈ দিগদাৰ পায় মই ঘৰত পাতো এতিয়া আৰু লিখিছে যেতিয়া এটা চেপ্টাৰ যায় ন যে ময়ো নিজকে শিকাৰ নিচিনা যেনেকৈ ৰিকাৰ যুগ শিকি আছে এতিয়া এটা যেতিয়া চেপ্টাৰ শিকে মই এনেকৈ নাচাওঁ সি নম্বৰ কিমান পাব মোৰ লাগে যে আজি এইটো মোৰ সাফল্য আপুনি এটা কামো তাৰ মাজত কৰিবচোন পাৰিলে এই যে আমাৰ কবিতাবিলাক শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা বা ও ফুল নুফুলক সেইবিলাকনো গানৰ পৰ্যায়ত কেনেকে একদম ইমান ধুনীয়া কথা কৈছে হয়নে কথাবিলাক কথা আৰু মই ভাবি থাকোঁতে বহুত সময় গুচি যায় ভাবি আছিলোঁ এইবোৰ কথা কবিতা আকাৰে আৰু মই বিচাৰোঁ কবিতা গীতৰ আকাৰত আৰু সিহঁতকে মানে আমাৰ ঘৰৰ যিখিনি ল'ৰা ছোৱালী আছে সিহঁতেও গাব লগত এই ধৰণে এনেকে জনপ্ৰিয়ও হ'ব নহয় সকলোৰে মাজত কৰা উচিত খুব এইবিলাক কবিতা আমাৰ হিৰে কবিতা মই 100% কৰিম এইটো কথা দিলে একদম কথা দিলোঁ আজি লকডাউনৰ মাজত এটা ভাল কথা এটা হৈছে কিন্তু তাৰ মাজত মই দ্বিতীয় পৰ্যায়ত আপোনাক ভক্তি ধৰ্মৰ মাজলৈ যাম কিন্তু তাৰ আগত দুখ খুব জনপ্ৰিয় আৰু খুব ভাল লগা এই গীতটি এবাৰ শুনি ল'ব বিচাৰিছোঁ আপোনাৰ কণ্ঠত হি বয় দুগু 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 দম্বৰু বজাই হি বয় দুগু 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 দম্বৰু বজাই এ মাথাত আছে সৰ্পৰ ফেনা শিৱ জটা ধাৰি আরে মাথাত আছে সৰ্পৰ ফেনা শিৱ জটা ধাৰি এ গালে শোভা কৰে প্ৰভুৰ এ গালে শোভা কৰে প্ৰভুৰ ওহি লম্বা দাড়ি শিৱই দুগু 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 দম বৰু বজাই শিৱই এ কপালতে শোভা কৰে অৰ্ধচন্দ্ৰ কলা আরে কপালতে শোভা কৰে অৰ্ধচন্দ্ৰ কলা এ বৈক্ষে শোভা কৰে প্ৰভুৰ এ বৈক্ষে শোভা কৰে প্ৰভুৰ নৰমুণ্ড মালা শিৱই দুগু 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 দম বৰু বজাই শিৱই দুগু 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 দম বৰু বজাই এ কংকালে বাঘৰ ছাল গাৱে ভস্ম ধূলি কংকালে বাঘৰ ছাল গাৱে ভস্ম ধূলি
এ চকু দুটা ডাঙৰ ডাঙৰ চকু দুটা ডাঙৰ ডাঙৰ পেটটো ভাঙা দুলি হিবই দুগু 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 দম বৰু বজাই হিবই দুগু 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 দম বৰু বজাই। এই গীতটোক লৈ মই দুটামান কথা ক'ব বিচাৰোঁ, কাৰণ বহুতে প্ৰশ্ন কৰিছে, বিশেষকৈ চেনেলত পাইছোঁ, উত্তৰ দিয়া নহয় কেতিয়াও। যেনে শিৱৰ দাড়ি, এই প্ৰশ্নটো আহিছে, শিৱৰ দাড়ি কেনেকৈ এল জি পাই যেনেকৈ তেনেকৈ কৰা হৈছে, এনেকুৱা ধৰণৰ কিছুমানে ক্ৰিটিচিজম কৰিছে। মই বুজাব খুজিছোঁ, এতিয়া যে আমাৰ শ্ৰাৱণ মাছ আহা বুলি কয়, অফক'ৰ্ছ মোৰ গোটেই জ্ঞানখিনি ভোজপুৰী গীতৰ জৰিয়তে মই পাইছোঁ, কিন্তু শ্ৰাৱণ মাহত ভাৰতবৰ্ষৰে মানে সেইটো সেইফালে যোনে ভোলেনাথক মানে শ্ৰাৱণ মাহত গোটেই মাহটো দাড়ি নুখুৰায়, তেওঁলোকে সেইটো এটা তেওঁলোকৰ পৰম্পৰা। আৰু শিৱয়ো হেনো শ্ৰাৱণ মাহত দাড়ি নুখুৰায়, গতিকে বহুত আপুনি কেলেণ্ডাৰ বিচাৰিব দেখা পাব, শিৱৰ দাড়ি থকা আপুনি কেলেণ্ডাৰ দেখা পাব। তো তাৰ লগত এইটো কানেকশ্যন আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মই যে কৈ থাকোঁ কালচাৰেল আইডেণ্টিটি এণ্ড ফ'ক হেৰিটেজ, ফ'ক মিউজিকত যে এক বিশাল চিলেবাছ আৰু অধ্যয়ন সোমাই আছে, সেই গীতবোৰতেই সোমাই আছে তাক মাইথলজিকেলি জানিবলৈ। তো সেইটো এটা কথা বহুতে প্ৰশ্ন কৰিছিলে। আৰু যেনেকৈ শিৱৰ লগত সদায় বহু গীত মই গাইছোঁ, তাত এটা খুটীয়া ৰস এটা আমাৰ লোকগীততো আছে, কামৰূপীয়া লোকগীততো আছে। যেনেকৈ বিয়া সময়ত যেতিয়া শিৱৰ গোটেই ভূত প্ৰেত গোটেইখিনি লৈ পেলাই দৰাৰ যোনটো যাত্ৰা এটা মানে গোটেই পাৰ্টিটো যেনেকৈ ভূত প্ৰেত আহিছিলে, তেতিয়া পাৰ্বতীৰ মাকে কেনেকৈ ভয় খাইছিলে, এই কথাবোৰ আমাৰ কামৰূপীয়া লোকগীততে আছে। গতিকে পেটটো ভাঙা দুলি এইবোৰ মোৰ দেউতা বিপিন পাটোৱাৰীদেৱে নিজে ৰচি লিখা নাই, আচলতে লোকগীতৰ পুস্তকৰ পৰা তেওঁ গ্ৰহণ কৰি তাক সন্নিৱিষ্ট কৰিহে গীতটো দিছে। গতিকে নিজৰ এইটো ক্ৰিয়েশ্যন হয়। আৰু এটা কথা মই ক'ব পাৰোঁ নেকি মাজতে, কাৰণ এই ট্ৰেকটোৰ লগত দীনদয়াল কৰুণাময় যোনটো গান, সেই উল্টা দেশৰ পাল্টা কথা উল্টে কাটে চুঙা, হাঁহে হিয়া লক্ষে দে কুকুৰে পাৰে দিহিমা দীনদয়াল, এই গীতটি অসমত ৰাইজে বিৰাট ধুনীয়াকৈ গ্ৰহণ কৰিছে। আৰু মই এই গীতটিৰ বিষয়ে অলপতে, অৱশ্যে মই নিজে দেখা নাই, কিন্তু কোনোবা এটা আমাৰ অসমৰে বেলেগ জনপ্ৰিয়তা চেনেলত কিবা মিউজিক কম্পিটিশ্যনত ছিনিয়ৰ জাজ এগৰাকীয়ে, আমাৰ প্ৰতিষ্ঠিত আমাৰ ইয়াৰে গায়িকা, তেখেতৰ মই নামটো ক'ব খোজা নাই, বাট মোক দেউতাই জনাইছে, তেওঁ চাই আছিলে যে কোনোবা এগৰাকী কণ্টেষ্টাণ্টে, মে বি আপুনি যে মোক এবাৰ কথা পতাই দিছিলে এগৰাকী ছোৱালী, বুজিলোঁ, তাই গাইছিলে। তো তাইক মানে কৈছে যে দীনদয়াল কৰুণাময়টো তাই গাইছিলে, তাইক কৈছে যে এইটো লোকগীত নহয়, ফাৰ্ষ্ট কথাত তেওঁক অভিযোগ দিছে। 2 নম্বৰ কৈছে যে এইটো মানে তাত এটা লাইন আছে এনেকুৱা ধৰণৰ যে আমাৰ বৰ্ণগড় সৰভোগ যোনটো অঞ্চল নহয়, এইটো বৰ্ণগৰীয়া লোকগীত, ভাষাটো বৰ্ণগৰীয়া। তেনেকৈ নদীৰ পাৰত দামৰা মৰিল তাপলা ঠেকচা খাই, এইবোৰ আমাৰ কথিত দৈনন্দিন জীৱনত আমি এনেকৈ কথা পাতোঁ, ইয়াত কোনো অশ্লীলতা বিচাৰি ল'ব নাপায়। বা তেখেতে সেনেকৈ কমেণ্ট কৰিছে যে এইটো গীত গোৱাৰ কাৰণে মই বেয়া পাইছোঁ, আৰু এই গীতটিক এক ধৰণে এক ষড়যন্ত্ৰ বুলি ক'ম। আপুনি কি ভাবিছে, ৰাজনীতিক কালচাৰত নাই, ৰাজনীতি মিউজিকত নাই, ৰাজনীতি চবতে আছে। আৰু এই বস্তুটো ভালকে মই পাই থৈ আহিছোঁ ইউ পি বিহাৰৰ পৰা, কেনেকৈ এগৰাকী গৈ থাকিলে পিছফালৰ পৰা ধৰিবলৈ ৰৈ থাকে, কেনেকৈ এটা গীতক যদি আপুনি বদনাম কৰি দিয়ে, তাৰ বহুত কথা আছে ইয়াত, উজনি নামনিৰ পৰা আদি কৰি। আৰু এটা কথা মই তেওঁক জনাব খুজিছোঁ, তেওঁ যদি চাই আছে, যে এই গীতটি বিপিন পাটোৱাৰীদেৱে, মোৰ দেউতাই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত 1979ত অলৰেডি এই গীতটো দতৰা আৰু ডগৰত গাইছে। গতিকে ৰেডিঅ' আমাৰ গুৱাহাটীৰ কলা কুশলীসকলে এটা এপ্ৰুভেল দিয়া এটা লোকগীত এইটো। প্ৰিয় দৰ্শক, আহক এই গীতটি আৰু অকণমান শুনি লওঁ, তাৰপিছতে এই সময়ত এটা বিৰতিৰ পিছত আৰু বহু কথা পাতিম কল্পনা পাটোৱাৰীৰ সৈতে। দয়াল করুণাময় রাম নারায়ণ ব্রহ্ম মুরারি সুরাচিতলিঙ্গম निर्मल भाषित शोभितलिङ्गं जन्मज दुःख विनाशनलिङ्गं तत्प्रणमामि सदा शिवलिङ्गं देवमुनि प्रवरार्चितलिङ्गं कामदहन करुणाकरलिङ्गं रावणदर्प विनाशनलिङ्गं
तत्प्रणमामि सदा शिवलिङ्गं नमः शिवाय ॐ 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 नमः शिवाय सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धन कारणलिङ्गं सिद्धसुरासुरवन्दितलिङ्गं तत्प्रणमामि सदा शिवलिङ्गम्। এই সময়লৈ পুনৰবাৰ উভতি আহিছোঁ আপোনালোকৰ সন্মুখত কল্পনা পাটোৱাৰী আৰু এটা গীতেৰে ইতিমধ্যে আপোনালোকক আপ্লুত কৰিছে। কল্পনা পাটোৱাৰী মই ভাবোঁ আপুনি এগৰাকী স্ৰোতস্বিনী, অৰ্থাৎ নদীবোৰ যেনেকৈ বৈ যায় সি ৰৈ নাযায়, বৈয়ে থাকে আপুনি হৈছে ভক্তি ধৰ্মৰ স্ৰোতস্বিনী, অৰ্থাৎ ভক্তি ধৰ্মক বোৱাই নিছে চাৰিওফালে ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ, সিমূৰৰ পৰা ইমূৰলৈ সৰ্বভাৰতীয় ক্ষেত্ৰত আপোনাৰ নাম আছে। ইয়াৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ভক্তি ধৰ্মৰ ক্ষেত্ৰত কল্পনা পাটোৱাৰীক অলপ সুকীয়া ৰূপত চাই আমি বেছিভাগে আমাৰ নিচিনা অসমীয়াই কেতিয়াবা সৰু সৰু কথাত বিতৰ্ক কৰি ভাল পাওঁ, কিন্তু এগৰাকী শিল্পীৰ মই মনত ৰাখিব কল্পনা পাটোৱাৰী কেৱল গায়ক গায়িকা নহয়, তেওঁ এজন সম্পূৰ্ণ শিল্পী। এনে শিল্পীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত যিবিলাক ভাল কাম কৰে সেই কামৰ আলোচনাটো বহু সময়ত কম হয়, কিন্তু সৰু সৰু খুচৰা কথাত মুৰ্গীয়ে যেনেকৈ খুচৰে তেনেকৈ খুচৰি আমি কিছুমান কথা ভাল পাওঁ, আৰু সেই খুচৰিবলৈ যাওঁতে শিল্পীজনৰ কেতিয়াবা সত্তাত স্বাভিমানত আঘাত কৰা হয়। আমি এই কথাবিলাক সাধাৰণতে মন নকৰোঁ। মই কেৱল কল্পনা পাটোৱাৰী বুলি কোৱা নাই, যিকোনো শিল্পীৰ নিজা নিজা অস্তিত্ব আছে। পাপনৰ ঠাইত অস্তিত্ব, জুবিন গাৰ্গ জুবিনৰ দৰে, কল্পনা পাটোৱাৰীৰ দৰে। সেইধৰণে আমি দৃষ্টিভংগীবিলাক বহু সময়ত নাচাওঁ, এইটো এটা আমাৰ ডাঙৰ সমস্যা। যি নহওক, মই ভক্তি ধৰ্মৰ প্ৰসংগটোত আনোতে আপোনাৰ পৰা জানিব বিচাৰিম আন্তঃৰাষ্ট্ৰীয় স্তৰত ভক্তি ধৰ্মৰ যিটো ধাৰা, শেহতীয়াভাৱে এই ধাৰাটো কোনফালে গতি কৰিছে? মই ভাবোঁ এই সময়ত আটাইতকৈ বেছি ভক্তি ধৰ্ম বুলি বেলেগতো কোনো কথা নাই। ভক্তি মই এক ধৰ্মতকৈ সুৰটো শব্দ কৰিছোঁ নহয়, মানে মই ভাবোঁ যে মই বেছি আধ্যাত্মিক ধৰণে কোৱা হ'ব হয়তো, বাট প্ৰশ্নটোৱে আপোনাৰ তেনেকুৱা। মোৰ যে এইটো এই শৰীৰটোৰ নাম কল্পনা, আপোনাৰ শৰীৰৰ নাম মই অনুপম দা বুলি, আপোনাৰ অনুপম চক্ৰৱৰ্তী, কিন্তু ভিতৰত আচলতে সেই আত্মা শৰীৰৰ পৰা নৰৰ পৰা যোনটো নাৰায়ণলৈ যাত্ৰা, শৰীৰৰ পৰা মই ভিতৰৰ মোৰ আত্মালৈকে মই লগ পোৱাৰ যিটো যাত্ৰা, সেইটোৱে মানৱ জীৱন আচলতে। আৰু সেই যাত্ৰাটোক বিভিন্নজনে বিভিন্ন ধৰণে বিচাৰি লৈছে। আমি শিল্পীসকলে তাক সংগীতৰ মাজেৰে সাধনা কৰিব পাৰোঁ, তাক আমাক এক্সট্ৰাকৈ আৰু মন্ত্ৰ উচ্চাৰণ কৰি পূজাত বহিব দৰকাৰ নাই। সংগীতেই বিৰাট ডাঙৰ ধৰ্ম আৰু ভক্তি। মই সুধিব বিচাৰিছোঁ, আমেৰিকাত হওক, ব্ৰিটেইনত হওক, কানাডাত হওক, আপোনাৰ ফেন কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত আছে। এই অঞ্চলবিলাকৰ লগত আপোনাৰ যোগাযোগো চলি থাকে, এই দেশবিলাকৰ লগত। তেওঁলোকে আপোনাৰ ভক্তি ধৰ্মৰ যিটো সুৰ, তাৰ বিচাৰটো কেনেকৈ কৰে? কেতিয়াবা কাৰোবাক পাইছে? বিচাৰ তেওঁলোকে মাইণ্ডেৰে নকৰে। মই বাহিৰত যেতিয়া তেতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত মই গাবলৈ গৈছোঁ, য'ত ভাষাৰ যিটো প্ৰয়োজনীয়তা সেইটো শেষ হৈ যায় আচলতে। জাষ্ট ফিল কৰে। সেই শব্দটো কি কৈছে নাজানে, বাট সেই শব্দৰ সেই কণ্ঠটো গৈ তেওঁক ক'ৰবাত টাচ কৰে আৰু তেওঁ সেই বস্তুটো ফিল কৰে। যেনেকৈ আমাৰ ফ'কবিলাকত মই যে কৈছোঁ দেউৰী ফ'ক কিমান গাইছোঁ, আৰু দেউৰীৰ বিশেষকৈ মোৰ বড়ো দেউৰী মোৰ বিৰাট বেছি, মই ভাবোঁ এইবোৰ ইমান বেছি ৰিচ আৰু উই আৰ এক্সক্লুচিভ। এই যে মই ক'লোঁ দীনদয়ালক যে মই ক'লোঁ যে বদনাম কৰাৰ চেষ্টা কৰিছে, তেওঁ আচলতে তেওঁলোকে লোক বোলা বস্তুটো, ফ'ক বোলা বস্তুটোক অত্যন্ত সৰু কিবা বুলি ভাবে। আটাইতকৈ যদি মিউজিক কালচাৰত ইণ্টাৰনেশ্যনেল আৰু লাৰ্জ ছাবজেক্ট আছে, সেইটো কিন্তু লোক হয়, ৰুট মিউজিক, ৱৰ্ল্ড মিউজিক, ফ'ক মিউজিক, লোকসংগীত। আটাইতকৈ ডাঙৰ ক্ষেত্ৰখন, আটাইতকৈ বহল তাত। কাৰণ বড়োসকলৰ সাগৰৰ গভীৰতা যেনেকৈ আমি জুখিব নোৱাৰোঁ, লোকসংগীতৰ গভীৰতা জুখিব নোৱাৰোঁ। আমেৰিকানসকলৰ সন্মুখত গৈ পেলাই মই যদি বড়ো ভাষাত কিবা এটা গাই থাকোঁ, মই সেইখিনি সময়ত গৌৰৱ ফিল কৰিব লাগে যে এওঁলোকে সেই গীতটো নাজানে, সেই বড়োসকলৰ সেই সংগীতক প্ৰতিনিধিত্ব কৰি মই থিয় হৈ আছোঁ। ডেট মিনছ
সেই মোমেন্টত মই এক্সক্লুসিভ হয় নে নহয় গোটেই পৃথিৱীত মইহে গাই আছো আৰু আপুনি কণ্ঠশিল্পী হোৱাৰ লগত শিক্ষয়িত্ৰীও হ'ব লগা হৈছে সেই সংস্কৃতিটোৰ বিষয়ে বুজাবও লাগিব ন এইখিনি মানুহক মই উঠি অহা চামক আমাৰ আৰ্টিষ্টসকলক মই সেইটোৱে কথা ক'ব যে নিজৰ মাজতে তোমাৰ ক্ষেত্ৰখনে তোমাৰ ভাষাতে তুমি এক্সক্লুসিভ আৰ্টিষ্ট হয় তোমাৰ নিচিনা পৃথিৱীত আৰু কোনো নাই প্ৰথম কথা নিজৰ আজি যে কি কৈ আছে ভোকেল লোকেল এণ্ড ভোকেল সেই বস্তুটো আমাৰ ফোক আৰ্টিষ্টসকলে অতীজৰ পৰাই কৰি আহিছে সেইটো সেৱা কৰি আহিছে আৰু তেওঁলোকে একো পোৱা নাই আমাৰ লোকশিল্পীসকল আপুনি জানে অসমত অতি দুৰৱস্থাৰ মাজত আছে কিয় যুদ্ধ কৰিবলগীয়া হৈছে কিয় যুদ্ধ কৰিব লগা হৈছে পেটৰ ভোকত তেনেহ'লে তেওঁলোক অপ্ৰয়োজনীয় হ'ব নোৱাৰে কিন্তু ইলেকশ্যনৰ সময়তো বিশেষকৈ ভোজপুৰী ৱৰ্ল্ডৰ কথা কওঁ ইলেকশ্যনৰ সময়তো আটাইতকৈ বেছি মঞ্চত ৰাইজক গোটাবলৈতো আমাকে আপোনালোকে বিচাৰে তো আজি কিয় দুৰৱস্থা এইটো গতিকে এজনক চাব লাগিব আৰু মই ভাবো ইলেকশ্যন কেম্পেইনিং যে হয় ইলেকশ্যন কেম্পেইনিং বুলি বেলেগ কেম্পেইনিঙত খৰচ কৰাৰ দৰকাৰ নাই আজিৰ কৰোনাৰ সময়তো এনেকুৱা ধুনীয়া এটা প্লেটফৰ্ম ৰাজনীতিবিদসকলে নিজক প্ৰুফ কৰাৰ এনেকুৱা ধুনীয়া এটা প্লেটফৰ্ম এই সময়ত যদি এই পৰীক্ষা ৰাজনীতিবিদসকলৰ কাৰণে যোনে পৰীক্ষাত ধুনীয়াকৈ চাৰ্ভ কৰিব তেওঁ ভোটটো দিব বুলি যাব নালাগে নহয় ৰাইজে নিজে দিব ৰাইজে চাই আছে এইটো ধুনীয়া পৰীক্ষাৰ সময়ত মই ভাবো পলিটিক্স মানে বেলেগ আৰু একো নাইতো পলিটিক্স মানে সেৱাই মই মোৰ ঘৰত চাইছো মোৰ ঘৰত কিচেনত কিমান মোৰ বাচ্চাই পৰিছে নাই হেলথৰ ব্যৱস্থা কি আছে সেইখিনিয়ে এগৰাকী বিধায়িকা বা বিধায়কক এটা ক্ষেত্ৰতো ঘৰখন বাঢ়ি গ'ল ন প্ৰত্যেকখন ঘৰত ল'ৰা ছোৱালী পৰিছে নে নাই খাইছে নে নাই সেইটোৱে মোৰ কাৰণে সিমান চিম্পল পলিটিক্সটো তো মই ভাবো এইখিনি সময়ত গোটেইখিনি কথা একেলগে মিলি পেলাই আচলতে ওলাই আহিব লাগে ইউনিভাৰ্চেল বেচিক ইনকাম আৰু মই নাজানো আপুনি জানে নে নাই এই বিষয়ে ইউনিভাৰ্চেল বেচিক ইনকাম বহুত দেশত প্ৰত্যেকগৰাকী ভোটাৰে মাহে মাহে পইচা পায় মই যে ভোট দিছোঁ মই প্ৰত্যেক মাহত এটা চেলাৰী পাব লাগে মালয়েছিয়া ছিংগাপুৰ ব্ৰাজিল আৰ্জেণ্টিনা বহু দেশত ইউনিভাৰ্চেল বেচিক ইনকাম মাহে মাহে দিয়া হয় প্ৰত্যেকগৰাকী ভোটাৰক দিয়ে ভাৰতবৰ্ষত সেইটো এপ্লাই হোৱাৰ সময় এইটো আমাক ইলেকশ্যনৰ আগে পিছফাল দি দিয়ে দুটা পিছফাল দি আপুনি দিয়ে নিদিয়ে যি কৰে সেইটোতো আমাৰ মই ক'লোৱে আমাৰ সংস্কাৰটোৱে ভ্ৰষ্ট হৈ গৈছে কিন্তু ইউনিভাৰ্চেল বেচিক ইনকামক লৈ অনুপম দা মই বিচাৰোঁ আপোনালোকেও আৰু কিবা এটা বেলেগ অনুষ্ঠানৰ মাজেৰে যোন এই ক্ষেত্ৰতো মইতো শিল্পী যোনে এইবিলাকত ষ্টাডি কৰি আছে ইউনিভাৰ্চেল বেচিক ইনকামটোৰ ওপৰত ৰাইজক জনোৱাটো দৰকাৰ আপুনি ভক্তি ধৰ্মৰ শিল্পী হ'লেও মাজে মাজে অকণমান ৰাজনৈতিক বিশ্লেষণো আগবঢ়াই আছে এই মুহূৰ্তত যিটো দেখিছোঁ মোৰ প্ৰশ্ন আপুনি বিজেপিত কিয় জইন কৰিলে এই প্ৰশ্নটো মোক বহুতেই সুধিছিলে ভাৰতীয় জনতা পাৰ্টি যিহেতু মই সাংস্কৃতিক সত্তা নিজকে ভাবোঁ শিল্পী গতিকে মই এইটো ভাবি জইন কৰিছিলোঁ যে যোনটো কালচাৰেল আইডেণ্টিটিৰ মই কথা কওঁ যোনটো লিংগুইষ্টিক আইডেণ্টিটিৰ কথা কওঁ ভাষা সংগীত সংস্কৃতি এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু আৰম্ভণিৰ পৰাই এই যে জাগাৰ নামবোৰ বদলোৱাৰ কোনো কথাবিলাক যে সৰু সৰু কথা এইবোৰ বহুতে ছাপোৰ্ট নকৰে আজি বাৰু কৰোণা কালত এই কথাবোৰ অত্যন্ত সৰু লাগিব কিন্তু জাগাৰ নাম আমি বদলোৱা নাই জাগাৰ নামবোৰ বদলাই দিয়া হৈছিলে তাৰ মাজতো সেই শব্দবোৰৰ মাজতো কিন্তু এটা কনস্পিৰেচি লুকাই আছে গতিকে সেইবোৰ কথা মই ছাপোৰ্ট কৰোঁ প্ৰয়াগ হয় প্ৰয়াগ ইলাহাবাদ হ'ব নোৱাৰে মই এইটো ছাপোৰ্ট কৰোঁ আৰু সেই বস্তুটো আমিতো এটা চাম জন্ম পাইছোঁ গুচি যাম এই পৃথিৱীৰ পৰা চামৰ পিছত চাম আহিব গতিকে সেই প্ৰয়াগ শব্দৰ অৰ্থটোত প্ৰয়াগ থাকিব লাগিব সেইটো এটা সংস্কৃতিৰ বিৰাট ডাঙৰ পাৰ্ট মানে আপুনি কোনো প্ৰাপ্তিৰ বাবে বিজেপিত জইন কৰা নাছিল নহয় প্ৰাপ্তি আছিল প্ৰাপ্তি এইটো নহয় যে মই ইলেকশ্যনত মোক চবে সুধিছিলে কাহা সে আপ টিকেট লে ৰহে কল্পনা জি মোক চবে এইবিলাক সুধিছে বিশেষকৈ বিহাৰত আপকো বিধানসভা মত যাইয়ে আপকো লোকসভা মে আনা চাহিয়ে এইবিলাক কথা সুধিছিলে মোৰ কিন্তু উদ্দেশ্যটো আছিল যোনটো বিষয়ত মোৰ কমপ্লিট জ্ঞান নথকাকৈ মই ক'ৰবাত জপিয়াই পৰিম সেইটো নহয় কিন্তু তাৰ আগতে মই বিচাৰিছিলোঁ মোৰ কিছুমান লোভ আছিলে এইটো আছিলে যে সংগীত সংস্কৃতিৰ ক্ষেত্ৰত মই কাম কৰিব খোজোঁ আৰু আজি যিখিনি মিউজিক বক্স আৰু মই যিখিনি ইনকাম কৰোঁ ৰাইজৰ পৰাই ইনকাম কৰোঁ সেইখিনি কিন্তু সদায় মই প্ৰজেক্টত ঢালোঁ নতুন প্ৰজেক্টত লোকসংগীতৰ বিচাৰি যে যাওঁ তাতোতো খৰচ হয় এটা প্ৰজেক্ট কৰোঁতে এইটো মঞ্চৰ পৰা যিখিনি লওঁ সেইখিনি পইচা তাত ঢালোঁ এক অংশ কিজানি কলা সংস্কৃতি বিভাগৰ জৰিয়তে মই আৰু তাক মোৰ যোনটো এইটো মানে এক কি ক'ম লোকসংগীতৰ প্ৰতি যিটো জাগৰণ সেইটোক আৰু মই বিস্তৃতভাৱে কৰিবৰ কাৰণে ৰাজনৈতিক পাৰ্টি বা চৰকাৰৰ লগত থাকিলে সেইটো এটা বেলেগ শক্তি হৈ পেলাই মই আৰু আগুৱাই কাম কৰিব পাৰিম আৰু স্পীডত কাম কৰিব পাৰিম আপোনাৰ কথাত এইটো কথা স্পষ্ট আপোনাৰ কোনো সাংসদ হোৱাৰ ইচ্ছা নাই এই কথাও স্পষ্ট আপুনি কেতিয়াও বিধায়িকা হোৱাৰ কথা ভবা নাই কল্পনা পাটোৱাৰী এটা দীঘলীয়া সময় এখন সংগ্ৰাম কৰি কল্পনা পাটোৱাৰীয়ে নিজক জন্ম দিছে
আৰু কল্পনা পাটোৱাৰী সৰ্বভাৰতীয় ক্ষেত্ৰত প্ৰভাৱশীলা এগৰাকী কণ্ঠশিল্পী আপোনাৰ ইমান বেছি নিজৰ অস্তিত্ব আছে ইমান বেছি আপোনাৰ গুণমুগ্ধ আছে মইতো নাভাবোঁ আপোনাক আন কোনোবাই পিছফালৰ পৰা হেঁচিব লাগিব না তাত এটা কথা আছে আপুনি যে ক'লে এতিয়া বিধায়িকা হোৱাৰ বা সাংসদ হোৱাৰ ইচ্ছা নাই আজি মই বস্তুবোৰ লাহে 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 বহুত বস্তু দেখা পাই আছোঁ চেঞ্জ ক'ত হৈ আছে মই কৈ আছোঁ লাইফত পাৱাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট পাৱাৰ মোৰ আছে সকলো শিল্পীৰ আছে না প্ৰয়োজন হ'লে আপুনি হ'ব নেকি সাংসদ বা বিধায়িকা হ'ব লাগিব মই সেইটোৱে কথা ক'ব খুজিছোঁ মইতো ভাবোঁ যে বিজেপিয়ে যদি আপোনাক দিয়ে আপুনি সেই লাইনলৈ গুচি যাব পাৰে বিজেপিৰ আছোঁ মই এতিয়াও মই বিজেপিৰ ধাৰাত এতিয়াও মই ভৰসা ৰাখিছোঁ বহুত আপ এণ্ড ডাউনছ আহি থাকে কিন্তু তাৰ মাজতো মই এইটো কথা ভাবিব লাগিব যে আজি যদি যেনেকৈ ৰাবৰি দেৱীজীয়ে মোৰ মজদুৰ ভায়া গানটো তেওঁ পলিটিকেল এটা সুবিধা ল'লে যে অপজিশন হিচাপে অপজিশনে বিহাৰত এই গানটোত বিৰোধী শিবিৰে আপোনাক বেছি মানে সুবিধা সাপোৰ্ট মোক সাপোৰ্ট নালাগে তেওঁলোকে কৰিছে তেওঁলোকে নিজক সাপোৰ্ট কৰিছে কিন্তু তেওঁলোকৰ 15 বছৰ কালতো বিহাৰৰ কি অৱস্থা আছিল সেইটো তেওঁ চাব লাগিব ন এনেকুৱাতো নহয় কথাটো ইয়াত এনেকুৱা জানে চৰকাৰৰ পিছত চৰকাৰ বদলিছে পাৰ্টিৰ পিছত পাৰ্টি বদলিছে অটল বিহাৰী বাজপেয়ীয়ে লিখিছিলে কোনোবা এটা কবিতাত যে ৰাজা কোই ভি হো ৰংগ কো তো ৰোনা হি হে বুজি পাইছে চৰকাৰ পাৰ্টি যোনে আহি নাথাকক আমাৰ জনতাই সদায় কান্দিয়ে থাকিব অটল বিহাৰী বাজপেয়ীয়ে লিখিছে গতিকে মই ভাবোঁ ভাল মানুহখিনিয়ে যোনে ভাল মানুহ কি মানে কি যোনে সেৱাৰ ভাৱটো ৰাখে তেওঁলোক পলিটিক্স মেইনষ্ট্ৰীম পলিটিক্সত অহাটো দৰকাৰী অৰ্থাৎ মই খুব পোনপটীয়াকৈ সোধা মানুহ সেইকাৰণে সুধিছোঁ প্ৰয়োজন হ'লে আপুনি সাংসদ বা বিধায়িকা হ'ব পাৰে বিজেপিৰ বেনাৰত যদি বিজেপিয়ে কয় দিয়ে নিদিলে আপোনাৰ একো ক্ষতি নাই কিন্তু দিলে আপুনি মূল সুঁতি মূল ৰাজনীতিৰ মাজলৈ আপুনি আহিব খোজে সেইটোৱে নহয় জানো আহিব খোজোঁ মই এতিয়া এনে প্ৰক্ৰিয়াটো একো চলা নাই এতিয়ালৈকে চিন্তা চৰ্চা কিছুমান চলি আছে কিন্তু তাৰ মাজতো বহুত ধৰণৰ মই কথাবোৰ ক'ব খোজা তাৰ মাজতো অসমৰ কথা আহে বিহাৰৰ কথা আহে কৈছোঁ অসম বিজেপি বা বিহাৰৰ পলিটিক্স বিহাৰত মই বিহাৰত জইন কৰিছিলোঁ আচলতে বাট বহুত কথা আহে মোৰ ইচ্ছা মই ইয়াত থাকোঁ মোৰ অসম গতিকে আপুনি অসমক মই অসমত থাকিব বিচাৰোঁ অসমক লৈ কাম কৰিব যদি অসমৰ বিজেপি আপোনাৰ সৈতে যোগাযোগ কৰে আপুনি সক্ৰিয় ৰাজনীতিত অসমৰ হৈ হয়তো অংশগ্ৰহণ কৰিবও পাৰে নহয় জানো সুন্দৰ এই খবৰ এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি ৰাজনীতি এৰিলোঁ ভক্তি ধৰ্ম এৰিলোঁ কিন্তু লোক সংস্কৃতি আমি এতিয়াও চোৱা নাই প্ৰথম অনুষ্ঠান আৰম্ভণিতে দেখিছিলে এটা খুব সুন্দৰ শৰণীয়া কছাৰীসকলৰ এটা গীত পৰিৱেশন কৰিছিল কল্পনা পাটোৱাৰীয়ে এটা বিৰতিৰ পিছত আমি তালৈ যাম এটা বিৰতি লৈছোঁ নাচে 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 ও কৈলাশতে শিৱৰাগে নাচে ও বেউলা সুন্দৰী ও নাচে 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 কিয়ে কান্ধে লয়া বেউলা সতী লক্ষিন্দৰৰ ৰস্থি ও স্বামী কাজি আইবাক লাগি যা জম্পুৰি নাচে ও নাচে 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 কিয়া হাত সাগৰ হাত নদী যায় দিন ৰাত্ৰি ও স্বামী কাজি আইবাক লাগি যা জম্পুৰি নাচে 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 কিয়ে নেতাই ধুবুনি ঘাটে বেউলাৰ ভেল লাগে ও নেতাই কইলা বেহুলাই স্বামী জীয়াই বাহারে নাচে 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 ও কৈলাশতে শিৱৰাগে নাচে ও বেউলা সুন্দৰী
এই সময়লৈ আকৌ এবাৰ উভতি আহিছোঁ আপোনালোকৰ সন্মুখত কল্পনা পাটোৱাৰী এটি গীত আপোনালোকে শুনিবলৈ সক্ষম হ'ল কল্পনা পাটোৱাৰীৰ পৰা মই জানিব খুজিছোঁ জনগোষ্ঠীয় কাম শেহতীয়াভাৱে কল্পনা পাটোৱাৰী আৰু কি কৰিছে দেউৰীৰ কথাটো মই জানোৱেই আৰু কি নতুন কাম কি চিন্তা সোমাই আছে এইবোৰে একচুৱেলি অকল জনগোষ্ঠী বুলি নহয় কৰিব লগা ইমানখিনি আছে আচলতে এটা জীৱন মই ভাবোঁ সময় বহুত কম গোটেইখিনি কৰিবলৈ বিহাৰৰ মাজৰ কথাও যদি মই কওঁ সেইফালে অকল ভোজপুৰী পূৰ্বাঞ্চলৰ ভাষা উত্তৰ প্ৰদেশ বিহাৰৰ এক কিছু বিশেষ এলেকা কিন্তু বিহাৰৰ মাজত মেথিলি ভাষা আছে মেথিলি ভাষা ক্লাছিকেল শাস্ত্ৰীয় ভাষা বুলি এতিয়া চৰকাৰে হেৰি দিছে আমাৰ ভোজপুৰীটো দিয়াই নাই কিন্তু অসমৰ মাজতো প্ৰত্যেক জনগোষ্ঠীৰ মাজতে চাগে এক বিশেষ ইতিহাস আছে মই কাবাক যদি যেতিয়া লগ পাওঁ মই সেইদিনাখন লগ পাইছোঁ আমাৰ চুতীয়া কমিউনিটি মই পটকৈ সুধোঁ যে আপোনাৰ কমিউনিটিত ধৰ্মীয় আস্থাক লৈ কি আছে মই দেউৰীসকলকো সুধিছিলোঁ তেতিয়া এটা শব্দ পাইছিলোঁ কুন্দি মামা বস্তুটো এনেকুৱা এনে গাই দিছোঁ মই এতিয়া কুন্দি দিনি জাৰিয় নানুমা পি চহ যা এছে নাই বাকৰ যা যোন না মই শব্দখিনি ভুল হ'ব পাৰে দেই এতিয়া মই নোচোৱাকৈ গাইছোঁ এছে নাই ঐ বাকৰ ঐ বি ইচুৱা ব্ৰপালে ক্ৰিয় তো মই গম পালোঁ যে শিৱকেই হেনো কুন্দি মামা বুলি কয় আৰু এটা নতুন অসমৰ হোৱা স্বত্তেও মই যে কওঁ যে অসমক ভালকৈ কিমান জানো নাজানো আচলতে তো দেউৰী নিজৰ মাজতে এক বিষয় আৰু মই মোৰ বিৰাট বেছি ইচ্ছা এইটোৱেই কল্পনা লোক বুলি যে মই সৰুকৈ হ'লেও পানী খেতিত যে নিজৰ মাজতে কৰিব বিচাৰিছোঁ আৰু ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টিত অহাৰ পিছফালৰ উদ্দেশ্য এইটোৱে আছিল যে তাক বিস্তৃত হাৰত কেনেকৈ কৰিব পাৰোঁ মই অকলে কৰা সম্ভৱ নহয় দেউৰী কমিউনিটিৰ যোনখিনি মিউজিকেল ইতিহাস হেৰিটেজ আছে সি পৃথক চিলেবাছ হৈ যাব পাৰে ফ'ক হেৰিটেজ নিজৰ মাজতে এটা ছাবজেক্ট বড়োসকলৰ যদি আপুনি বাথৌ পূজা মই বাথৌ পূজাতে অকল কাম কৰিছোঁ তাৰ বাহিৰে বা আৰু কি আছে তো এক পৃথক প্ৰত্যেকটো কমিউনিটিৰ লোকসংগীতত এক বৃহৎ ছাবজেক্ট যদি মই অকল ল'ৰা ছোৱালী যোনবোৰ আহে তেওঁলোকক মই যদি অকল গোৱাটোৰ লগতে থিয়ৰিখিনি পিছে যদি মই তাক ডকুমেণ্ট কৰি নাযাওঁ নিশিকাওঁ তো সেই শিক্ষাটো ভালকৈ গম নাপাব তাৰমানে গোটেইখিনি শিপাখিনি জনাৰ প্ৰয়াসটো জৰুৰী তো সেইকাৰণে কল্পনা লোকৰ সৃষ্টি সাংস্কৃতিক কেন্দ্ৰ হিচাপে সৰুকৈ আৰু মই চৰকাৰৰ ফালৰ পৰা কলা সংস্কৃতি বিভাগে যদি এনেকুৱা পদক্ষেপবোৰ নলয় লোকসংগীতক লৈ বা মই নাজানো অসমত যেনেকৈ বানাৰসত মই দেখা পাইছোঁ বিৰাট মোৰ এটা কথা ভাল লাগিছে কিন্তু বানাৰসত মই এইটো নতুনকৈ দেখিছোঁ গংগা নদীৰ কাশী বিশ্বনাথ মন্দিৰৰ ঘাটত গোটেই ঘাটকে প্লেটফৰ্ম হিচাপে কংক্ৰিট কৰি দিয়া হৈছে সৰু প্ৰত্যেকটো ঘাটত সৰু মঞ্চ কৰে সৰু মঞ্চ তাত চৰ্চা কি ল'ৰা ছোৱালীবোৰ যে চাব আহে মাক বাপেকৰ লগত ফুৰিব আহে কোনোবাটো ঘাটত ঠুমৰি দাদৰা চলি আছে কোনোবাটো ঘাটত বিৰহা ফ'ক চলি আছে ক'ৰবাত চেতা চলি আছে তো ইনডাইৰেক্টলি এক এডুকেশ্যনৰ এক সাংস্কৃতিক এক পৰিৱেশ তাত সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত টুৰিজিম আৰু আমাৰ কলা সংস্কৃতি বিভাগে মিলি যদি এইবোৰ কাম নকৰে যে ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত যদি আমি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰোঁ য'ত সংগীতৰ চৰ্চা হৈ থাকিব কলা সংস্কৃতি বিভাগৰ পৰা ল'ৰা ছোৱালীবোৰক জানে ছাবকনচিয়াছ মাইণ্ডত বহুত বস্তু চলি থাকে এইটো এডুকেশ্যনৰ পাৰ্ট ইয়াত এইটো ইম্পৰ্টেঞ্চ দিয়া হৈছে স্কুলবোৰত মোৰ ল'ৰা ছোৱালীটো এতিয়া ইয়াত পঢ়িছে ন মই স্কুলৰ নাম নলওঁ স্কুলবিলাকৰ প্ৰাইভেট স্কুলৰো এটা মাফিয়া আছে ইয়াতে স্কুলৰ যোনবোৰ তাত বৰ্ড আছে মেম্বাৰসকলে ভাবে যে যদি পেৰেণ্টছে কিবা প্ৰশ্ন কৰে তাক তেওঁলোকৰ ইগ' হাৰ্ট হয় এইটো ভুল এটিটিউড মোৰ আৰ.এছ. স্মিথ বম্বেত আৰম্ভণিত ত্ৰিধা নামৰ এখন স্কুলত পঢ়িছিলে ৱল্ডৰ্ফ এডুকেশ্যন ৰুডল্ফ ষ্টেইনাৰ তেওঁৰ এডুকেশ্যনটোত টিচাৰ্ছ আৰু পেৰেণ্টছে মিলি বাচ্চাটোক গঢ়ে স্কুলবোৰত ঘৰৰ পৰা টিফিন কোনেও নানে চবৰে পাল পৰে মানে আজি মই 15জন বাচ্চাৰ খানা মই বনাম নেক্সট কালি কাৰোবাৰ বেলেগৰ পৰিব অভিভাৱক আৰু টিচাৰ্ছে মিলি পঢ়ায় পিকনিকত যেতিয়া যোৱা যায় টিচাৰ্ছো যায় ষ্টুডেণ্টছো যায় পেৰেণ্টছো যায় তো মই ভাবোঁ ল'ৰা ছোৱালীক গঢ় দিওঁতে পেৰেণ্টছসকলে যদি কিবা প্ৰশ্ন কৰিছে কি অনলাইনটো ক্লাছ হৈ আছে আৰু ক্লাছ হোৱাৰ মাজত কি শিকায় কি নিশায় বহুত বস্তু ধৰাও কৰিছে তাত যদি মই কিবা এটা প্ৰশ্ন কৰিছোঁ ফোন কৰি পেলাই তেওঁৰ ইগ' হাৰ্ট হ'ব নাপায় মই আপোনাক হেৰি কৰিবলৈ ডাউন দিবলৈ মানে প্ৰশ্নটো কৰা নাই মই ভাবোঁ যে
মিলি পেলাই চলিব লাগে তাক ডিচিপ্লিন শিকাই আছে ডিচিপ্লিন শিকাই কি লাভ আজি আপুনি চাওক আমাৰ ইয়াত ইমান আইআইটিৰ কাৰণে ল'ৰা ছোৱালী বিগ এছএছএলচিৰ ৰিজাল্ট দিছে ন এইচএছৰ ৰিজাল্ট দিছে আপোনালোকৰ চেনেলবিলাকতো সকলোৱে উৎসৱ হিচাপে পালন কৰিছে ভাল কথা ল'ৰা ছোৱালীবিলাকক উৎসাহ দিছে কিন্তু কোনোবাই সাইন্টিষ্ট হ'ব কোনোবাই মেডিকেল যাব আইআইটি পঢ়িব পইচা খৰচ কৰি পঢ়িব ইমানখিনি কৰাৰ পিছত ইমপ্লিমেন্টেশ্যন কৰাৰ যেতিয়া সময় আহে তেতিয়া বাগজানত মানুহ বাহিৰৰ পৰা মাতিব লগা হয় ইয়েছ তো এডুকেশ্যনটোৰ মতলব কি হ'ল যদি মই ৰিয়েল লাইফত এপ্লাই কৰিব নোৱাৰো আপুনি আমাৰ তেল আছে চাহ আছে আৰু তেল চাহ চলোৱা অসমীয়া পইচাও খৰচ কৰিলো ল'ৰা ছোৱালীবিলাকক পঢ়াবৰ কাৰণে মাক বাপেকে কেনেকৈ কষ্ট কৰি আছে হা পইচা খৰচ কৰি আছে তাৰপিছত ষ্টেণ্ড কৰিলে তাৰপিছত গৈ পেলাই কি হ'ব লাষ্টত এই নেপোটিজম আৰু এইবিলাক ঘৰৰ মাজত গৈ পেলাই ছুইচাইড কৰিব হতাশ হৈ ছুইচাইড কৰিব লাষ্টত ষ্টেণ্ড কৰা ল'ৰাকেইটা সেইবোৰ দেখা দিছে ন আজি তো আই থিংক বহুত ধৰণে সকলোৱে ভাবি বহুত পৰিৱৰ্তনৰ এইটো এটা স্কোপ কৰোণা সময়কাল নিশ্চয় বিদায়ৰ সময় সমাগত হৈছে কল্পনা পাটোৱাৰী বিদায়ৰ সময়ত শেষৰ প্ৰশ্নটো মই আপোনাক সুধিছোঁ দশক ধৰি ভোজপুৰী ৰাণী আমি শুনিলোঁ দেখিলোঁ চাইছোঁ কেতিয়ালৈ আমি বৰপেটাৰ ৰাণীক দেখিম বৰপেটীয়া আপি বুলি কেনেকৈ দেখিম আৰু কি কাম কৰা হ'ব বৰপেটাৰ বাবে সুকীয়াকৈ বৰপেটীয়াৰ আপিক দেখিবৰ কাৰণে বৰপেটাৰ আপিটো সন্মুখতে আছে তো বৰপেটীয়াৰ আপিক স্বীকৃতি দিবৰ কাৰণে সমাজত সেই চকুবোৰৰ প্ৰয়োজন প্ৰথম কথা এক্সট্ৰাকে একো কৰিব দৰকাৰ নাই না প্ৰমাণ কৰিব দৰকাৰ নাই কিন্তু বৰপেটাত বহুত লোক বৰপেটা মোৰ মানে বাপেৰৰ জাগা মোৰ বাপেৰৰ জাগা তাৰ পৰা মোক কোনেও গুচাব নোৱাৰে মোৰ সেই পৰিচয়টো আছেই আৰু এতিয়া যে মই এই নাচে নতুন কৈলাশতে শিৱৰাগে নাচে যদি মই তাক প্ৰমাণ দিব লাগে অফক'ৰ্চ পৰীক্ষা দিব লগা হয় আৰু পৰীক্ষা কি মোৰ দায়িত্ব মই অকল বৰপেটা বুলি নহয় অসমৰ কাৰণে মোৰ লোকসংগীতৰ কাৰণে ইয়াৰ মাজতে মই উশাহ পাওঁ ন বেলেগৰ কাৰণে কি কৰিম মোৰ গোটেই উশাহ নিশাখিনিয়ে এই লোকসংগীতৰ অসমীয়া লোকসংগীতৰ মাজত আছে ভোজপুৰীটো থাকিব কাৰণ সেই মই মানে ভোজপুৰী কা মানে নামক খাই আহে তো সেই দায়িত্বটো মই সদায় ল'ব লাগিব মই নামক হাৰামি নকৰোঁ কিন্তু মই অসমীয়া আৰু ইয়াত কৰিব লগা বহুত আছে মই কৰি গৈ আছোঁ তাক স্পীড আপ কৰিবৰ কাৰণে মোক চৰকাৰৰ হেল্প অফক'ৰ্চ লাগে আৰু যদি চৰকাৰ নহয় কলা সংস্কৃতি বিভাগক মই ক'ব খুজিছোঁ আৰু চৰকাৰ নহ'লেও যোনবোৰ আমাৰ তাত বহুত প্ৰভাৱশালী ব্যক্তিত্ব আছেতো বিভিন্ন গ্ৰুপ আছে আমাৰ ইয়াত আই এছ লবি আছে বাণিজ্য বিজনেছ কৰা বহুত লবি আছে সকলোৱে নিজৰ ভাষাক লৈ যোনটো আন্দোলন জাষ্ট কেইদিনমান আগতে যে আমি আন্দোলন দেখিলোঁ সেই আন্দোলনক ৰাস্তাত প্ৰতিবাদ কৰিবৰ কাৰণে গৈছে ভাল কথা বাট সেই আন্দোলনক বাস্তৱিক ৰূপে কৰিবৰ কাৰণে মই ভাবোঁ মই যে আজি কল্পনা লোকৰ কথা ক'লোঁ চিলেবাছৰ কথা ক'লোঁ প্ৰত্যেকটো কমিউনিটিৰ হিষ্ট্ৰী থিয়ৰীভাৱে প্ৰেক্টিকেলৰ লগতে এইবোৰ যে চেষ্টা মই ভাবোঁ সকলো একেলগে সেইখিনি কৰিব লাগিব আৰু মইতো আছোঁৱে মইতো ইয়াতে থাকিম মই পানীখাইটিৰ সেই ঠাই টুকুৰা লোৱাৰ পিছৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য মই তাত মৃত্যুবৰণ কৰিব খোজোঁ তাতকৈ বেলেগ একো ক'ব নোৱাৰোঁ মই নিশ্চয় হোলী গীত অলপ নতুন কিবা কিবি চাগে কৰিছে অলপ এনেই গুণগুণাই দিলে আমি বিদায় লওঁ আৰু এই অনুষ্ঠানৰ আচ্ছা যিহেতু বৰপেটাৰ আপি নাই হোলী গীত বুলি মই শেষ নকৰোঁ বাৰু যেনেকৈ চুৱে বৰপেটাক চুলে হ'ল কেৱল তো মই বৰপেটাক চুলে মই মাৰ ঘোষা গাই দিম তাতকৈ বেছি আৰু কি কাম ধন্যবাদ কল্পনা পাটোৱাৰী লকডাউনৰ সময়ত আমি অলপ কথা আলোচনা কৰিলোঁ আৰু অসমবাসীয়ে আপোনাৰ পৰা বহুত কথা শুনিলে মই ভাবোঁ আপোনাক ভাল সময় পাৰ কৰিলোঁ আমি নাই মোৰ বিৰাট ভাল লাগিলে আৰু বহু দিনৰ মূৰত আচলতে আপোনাক লগ পাইছোঁ মোক মাতি অনাৰ বাবে বহুত ধন্যবাদ আৰু ৰাইজকো বহুত ধন্যবাদ কেতিয়াবা সুবিধা পালে পানীখাইটিত গৈ আমি মাছো খাম আপোনাৰ পুখুৰীত পানীখাইটিতো আহিবই লাগিব আপোনাকতো বিশেষভাৱে মই মানে নিমন্ত্ৰণ জনাইছোঁ আৰু পানীখাইটিত যিহেতু সাংস্কৃতিক এক কেন্দ্ৰ হিচাপে মোৰ উদ্দেশ্যটো সেইটো গতিকে তাত DY 365কো মই নিমন্ত্ৰণ জনাইছোঁ এই সুযোগত বহুত ধন্যবাদ এয়া আছিল আপোনালোকৰ সন্মুখত কল্পনা পাটোৱাৰী আজি কল্পনা পাটোৱাৰীয়ে বহুত কথা আপোনালোকক ক'লে তেওঁৰ সংগীত জীৱনৰ কথা ক'লে তেওঁ ৰাজনৈতিক জীৱনৰ কথাও আপোনালোকৰ সন্মুখত উল্লেখ কৰিলে কল্পনা পাটোৱাৰী এটা ডাঙৰ চৰিত্ৰ এই চৰিত্ৰৰ বিশ্লেষণ আপুনি যেতিয়া কৰিব তেতিয়া এই অনুষ্ঠানটোৱে আপোনাক যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী আৰু সেই আশা প্ৰকাশ কৰিয়ে আজিৰ এই সময় মই ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ